তেলৰ কথা ক'লে, চাহৰ কথা ক'লে আৰু ভূপেন হাজৰিকাৰ কথা ক'লে সি বুলি ক'বলৈ বেয়া লাগে, তাক এতিয়া সি একে ভগৱানৰ স্থানত আছে। গতিকে তেওঁ আমাৰ মানে শিৰৰ মুকুটৰ ওপৰত যে কোহিনুৰ হীৰা থাকে তেনেকুৱা ভূপেন দা। গতিকে তেওঁৱে প্ৰথম চিনাকি কৰি দিছিলে অসমত। তেওঁ মিউজিকৰ মাজেদি বাটকটীয়া হিচাপে পৃথিৱীৰ লগত সম্পৰ্ক স্থাপন তেওঁৱে কৰিছিলে। অসম নামৰ সৰু ঠাইখন, সেই ঠাইখনৰ সৈতে যে তেওঁৰ কানেক্টিভিটিটো আমি জাপানৰ মানে এহাল দম্পতী কলিকতাত লগ পাইছিলোঁ। অসমৰ বুলি জনাৰ পিছত, সেইটো 90 দশকৰ কথা, অসমৰ বুলি জনাৰ পিছত তেওঁলোকে চিধাই প্ৰথম কৈছে তেলৰ কথা ক'লে, চাহৰ কথা ক'লে আৰু ভূপেন হাজৰিকাৰ কথা ক'লে চিনি পাওঁ বুলি। সেইটো 90 দশকত। গতিকে ভূপেন দাৰ 90 দশকত সেইটো খ্যাতি গ্ল'বেলি তেওঁ এটা দিব পাৰিছিলে। আৰু সেই বাটকটীয়া আমি অসমীয়া মানুহে কৃতজ্ঞতা জনাবই লাগিব বহুত কথা, প্ৰত্যেকৰে নামত। মানে বাইদেউ ভূপেন দাক আমি স্মৰণ কৰিছোঁ, এই সুযোগতে যদি আমি জুবিন গাৰ্গকো অকণমান স্মৰণ কৰোঁ। নিশ্চয়, জুবিনৰ হেৰি এখনো আছে মোৰ এইফালে, জুবিনৰ ফটো এখন আছে। কিমান মানে মৰমৰ সি মোৰ, সি বুলি ক'বলৈ বেয়া লাগে, তাক এতিয়া সি একে ভগৱানৰ স্থানত আছে। ভগৱানক আৰু সদায় তেনেকৈ যেনেকৈ উচ্চাৰণ কৰা হয় তেনেকেই কৰোঁ। এইখন জুবিনে তোলা ফটো, এইখন অষ্ট্ৰেলিয়াত তুলিছিলে। এইবিলাক পেলিকান, এই জুবিন গাৰ্গ লেখা আছে। 2013 চনত তোলা, অষ্ট্ৰেলিয়াত তুলিছিলে। এই বিষয়ে কিন্তু বহুতে নাজানে। বাইদেউ ইমান সুন্দৰকৈ ৰাখিছে ঘৰটোৰ ৱালখনৰ সিটো পাৰে বাইদেউ ৰাখিছে ভূপেন দাৰ স্কেচ, আৰু এই পাৰে ৰাখিছে জুবিনক কিমান ভাল পায়, কিমান মৰম। আৰু এই মানে কি মানুহৰ অস্তিত্ববিলাক হৃদয়তহে থাকে। গতিকে ভূপেন হাজৰিকা, জুবিন গাৰ্গতো আমি সপোনতো ভবা নাই জুবিন গাৰ্গে অকালতে এৰি যাব বুলি। গতিকে সেই মৰমবিলাক বা সেই শ্ৰদ্ধা স্থানবিলাক আমি আচলতে আৰু যিমান দিব লাগিছিলে মই ভাবিছোঁ দিবই পৰা নাই।